অধ্যক্ষ মহোদয়, ইয়াৰ পিছত সুপ্ৰিম কোৰ্টৰ 1985 চনত ন্যায় আহিলে। আমি ইয়াত ফাণ্ডামেণ্টেল ৰাইটছৰ কথা কৈছো। সুপ্ৰিম কোৰ্টে হৈছে আমাৰ দেশৰ ফাণ্ডামেণ্টেল ৰাইটছ প্ৰটেক্ট কৰাৰ আটাইতকৈ উচ্চতম প্লেটফৰ্ম। সুপ্ৰিম কোৰ্টে 1985 চনত মহম্মদ আহমেদ খান ভাৰ্চেছ শাহবানু বেগমৰ জাজমেণ্ট দিলে আৰু সুপ্ৰিম কোৰ্টে স্পষ্টভাৱে ক'লে যে এগৰাকী বিবাহ বিচ্ছেদিত ওমেনৰ ক্ষেত্ৰত, মহিলাৰ ক্ষেত্ৰত CRPC সেকশন 125 বলবৎ হ'ব। আৰু সুপ্ৰিম কোৰ্টে 1985 চনত ক'লে যে এখন ইউনিফৰ্ম চিভিল কোডে দেশৰ নাগৰিকৰ মাজত সমন্বয় আনিব, দেশৰ নাগৰিকৰ মাজত একতা আনিব আৰু দেশৰ নাগৰিকক সমান নাগৰিকৰ মৰ্যাদা দিব। দুৰ্ভাগ্যবশতঃ সুপ্ৰিম কোৰ্টৰ যি জাজমেণ্ট আছিলে তাক ৰাজীৱ গান্ধী ডাঙৰীয়াই মুছলিম ওমেন প্ৰটেকশ্যন অফ ৰাইটছ অন ডাইভোৰ্চ এক্ট 1986 প্ৰণয়ন কৰি সুপ্ৰিম কোৰ্টৰ যিটো জাজমেণ্ট আছিলে তাক তেখেতসকলে ডাইলুট কৰে। কিন্তু সুপ্ৰিম কোৰ্টে এই বিষয়টো বাৰে বাৰে সদনলৈকে ঠেলি থাকিলে। 1985 চনত সৰলা মুদগাল ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া, তাতে সুপ্ৰিম কোৰ্টে স্পষ্টভাৱে ক'লে যে আমি বাইগেমি ভায়া ৰিলিজিয়াছ কনভাৰ্সন, অৰ্থাৎ এজন হিন্দু মানুহেও কেতিয়াবা মাত্ৰ দুগৰাকী বা তিনিগৰাকী বিয়া কৰাবৰ কাৰণে ইছলাম ধৰ্ম গ্ৰহণ কৰে, তাক বন্ধ কৰিবৰ কাৰণে দেশত ইউনিফৰ্ম চিভিল কোড আনিব লাগে। জন ভালামোত্তম ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া, তাতে ইণ্ডিয়ান ছাকচেছন এক্টৰ ডিছক্ৰিমিনেটৰী প্ৰভিজন ষ্ট্ৰাইক ডাউন কৰে। সাইৰা বানু ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া 2017 ট্ৰিপল তালাক ডিক্লেয়াৰ এজ আনকনষ্টিটিউচনেল, এডভান্সিং জেণ্ডাৰ জাষ্টিছ ইন মুছলিম পাৰ্চনেল ল। অৰ্থাৎ এই যিটো ইউনিফৰ্ম চিভিল কোডৰ ধাৰণা, ই ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ৰ পৰা অহা বিভিন্ন ৰুলিং, জাজমেণ্ট, সংবিধান সভাত হোৱা আলোচনা আৰু জৱাহৰলাল নেহেৰু, BR আম্বেদকাৰ, KM মুন্সী, এই ধৰণৰ বিদগ্ধ লোকসকলে স্বাধীনতাৰ দোকমোকালিতে ভাৰতত শোষণবিহীন এখন সমান নাগৰিক সংহিতা ৰূপায়ণৰ বাবে পৰামৰ্শ দি থৈ গৈছে। অধ্যক্ষ মহোদয়, কংগ্ৰেছৰ দুই এজনে কৈছে যে দেশত বহুতো সমস্যা আছে। 1962 চনৰ চীনৰ আক্ৰমণ যেতিয়া হৈছিল সেই সময়তো জৱাহৰলাল নেহেৰুৱে পৰ্তুগীজ চিভিল ইউনিফৰ্ম চিভিল কোড গোৱাত প্ৰণয়ন কৰাৰ সিদ্ধান্ত লৈছিলে। অৰ্থাৎ দেশ সকলো ফালে আগবাঢ়ি যায়, সকলো সমস্যাৰ সমাধান কৰে। অৰ্জুনে যেনেকৈ কেইবাখনো হাতেৰে ধনু চলাই সব্যসাচী হৈছিলে, আমি দেশত ৰাস্তাও বনাম, স্কুলো বনাম, কলেজো বনাম, লগত আমি ইউনিফৰ্ম চিভিল কোডো আনিম। কাৰণ আমি অৰ্জুনৰ পৰা শিকিব বিচাৰো, আমি আমাৰ সভ্যতাৰ পৰা শিকিব বিচাৰো, আমি আমাৰ চিভিলাইজেশ্যনৰ পৰা শিকিব বিচাৰো। মাননীয় অধ্যক্ষ মহোদয়, আজি আমাৰ অসমৰ বাবে এক বিৰল গৌৰৱৰ দিন। উত্তৰাখণ্ডত ইউনিফৰ্ম চিভিল কোড প্ৰণয়ন হৈছিলে, গুজৰাটত ইউনিফৰ্ম চিভিল কোড প্ৰণয়ন হৈছে। আজি আমি দেশৰ তৃতীয়খন ৰাজ্যলৈ ৰূপান্তৰ হ'ম যোনে নেকি ইউনিফৰ্ম চিভিল কোড ৰূপায়ণ কৰি আমাৰ দেশৰ জেণ্ডাৰ জাষ্টিছ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এক মহৎ মহীয়ান পদক্ষেপ গ্ৰহণ কৰিব। অধ্যক্ষ মহোদয়, ইয়াত বহুতে প্ৰশ্ন কৰিছে যে আমাৰ জনজাতি লোকসকলক
এই ইউনিফৰ্ম চিভিল কোডৰ অধীনলৈ কিয় অনা হোৱা নাই? অধ্যক্ষ মহোদয়, আমি সকলোৱে জানো যে আমাৰ জনজাতীয় লোকসকলে এই দেশ আৰু এই মাটিত আদিম যুগৰে পৰা বসবাস কৰি আহিছে আৰু তেখেতসকলৰ নিজৰ এক বিশেষ কাষ্টমাৰী প্ৰেক্টিছ আছে আৰু এই কাষ্টমাৰী প্ৰেক্টিছৰ জৰিয়তে তেখেতসকলে নিজৰ ব্যক্তিগত জীৱন পৰিচালনা কৰে আৰু আমাৰ মাটি, হাবি আৰু পানী আমাৰ বাবে তেখেতসকলে সভ্যতাৰ আৰম্ভণিৰ পৰা আমাৰ বাবে ৰক্ষা কৰি আহিছিল। আজি আমি সকলোৱে অসমৰ জনজাতীয় সমাজখনক আমি ধন্যবাদ দিব লাগিব যে আমি UCC আনো বা নামানো, আমাৰ জনজাতীয় সমাজখনে বহু বিবাহক কেতিয়াও স্বীকৃতি নিদিয়ে। তেওঁলোকে বহু বিবাহৰ 700 মাইল দূৰত অৱস্থান কৰি আছে। আমাৰ জনজাতীয় সমাজখনে ছোৱালীক সমান অধিকাৰ দিয়ে। আমাৰ জনজাতীয় সমাজখনে লিভ ইনৰ দৰে ৰিলেশ্যনশ্বিপক স্বীকৃতি নিদিয়ে। তেওঁলোকে নিজৰ ধৰণে ইউনিফৰ্ম চিভিল কোড কেতিয়াবাৰ পৰাই নিজৰ জীৱনত প্ৰতিফলিত কৰি আহিছে। সেলফ ৰেগুলেশ্যন ইজ দ্য বেষ্ট ৰেগুলেশ্যন। যদি হিন্দু আৰু মুছলমান সমাজেও জনজাতীয় সমাজৰ দৰে কাষ্টমাৰী ৰাইটছ আনিলেহেঁতেন আৰু আমাৰ সমাজখনক তেওঁলোকে হিন্দু আৰু মুছলমানেও জনজাতীয় লোকসকলৰ দৰে শৃংখলা আৰু সমান অধিকাৰেৰে সৈতে বান্ধি ৰাখিলেহেঁতেন, তেনেহ'লে হয়তো আজি সমান নাগৰিক সংহিতা কাৰো কাৰণেই প্ৰয়োজন নহ'লহেঁতেন। আমি যিসকলে কৈছোঁ যে জনজাতি লোকসকলে কিয় আমি চিভিল কোডৰ বাহিৰত ৰাখিছোঁ, কাৰণ আমি এটা সভ্যতাৰ পৃষ্ঠভূমিক সন্মান জনাইছোঁ। আমি তেওঁলোকক ইম্প'জ কৰিব খোজা নাই, কাৰণ আমি ইউনিফৰ্ম চিভিল কোড অনাৰ বহু আগৰে পৰা তেখেতসকলে কাষ্টমাৰী ৰাইটছৰ দ্বাৰা আৰু কাষ্টমাৰী কোৰ্টৰ দ্বাৰা তেওঁলোকে নিজৰ জীৱনক শৃংখলাবদ্ধভাৱে পৰিচালিত কৰি আহিছে আৰু সেইকাৰণে আমি জনজাতীয় সমাজৰ মাজত খুব কমেই চাহ বানুৰ দৰে দুৰ্ভগীয়া মহিলাক আমি দেখা পাওঁ। কাৰণ তেখেতসকলে আমি চিন্তা কৰাৰ আগতেই এনেবোৰ কথা চিন্তা কৰিছিল। সেইকাৰণে কেতিয়াও বড়ো, মিচিং, কাৰ্বি, ৰাভাৰ মাজত আমি উপেক্ষিত অৱহেলিত মহিলা দেখা নাপাওঁ। চাহ বানুৰ দৰে ঘটনা আমাৰ জনজাতীয় সমাজখনে কেতিয়াও হ'ব নিদিয়ে। সমাজে তেখেতসকলৰ দায়িত্ব লয় আৰু দুৰ্ভগীয়া মহিলাগৰাকীক সমাজেই দায়িত্ব লৈ সমাজেই তেওঁলোকক পৰিচালনা কৰে। অধ্যক্ষ মহোদয়, জনজাতীয় সমাজখনৰ পৰা আমি শিকিবলগীয়া আছে। জনজাতীয় সমাজ বা আমাক দিছে তেওঁলোকক কিয় দিয়া নাই, তেওঁলোকক কিয় দিছে আমাক দিয়া নাই, সেই প্ৰতিযোগিতাত নমাৰ পৰিৱৰ্তে জনজাতীয় লোকৰ কাষ্টমাৰী কোড, জনজাতীয় লোকৰ কাষ্টমাৰী ৰেগুলেশ্যনৰ পৰা আমি হিন্দু আৰু মুছলমান খ্ৰীষ্টিয়ান লোকসকলে শিকাৰ প্ৰয়োজনীয়তা আছে। আৰু সেইকাৰণে অসম চৰকাৰে এটা বিভাগৰে সৃষ্টি কৰিছে যে ইণ্ডিজেনাছ ট্ৰাইব আৰু কালচাৰ, যাতে সময়ৰ লগত খোজ মিলাই তেওঁলোকৰ বেষ্ট প্ৰেক্টিছবিলাকক আমি আধুনিক যুগতো জীয়াই ৰাখিব পাৰোঁ, তেওঁলোকৰ ধৰ্ম, তেওঁলোকৰ সংস্কৃতিক আমি জীয়াই ৰাখিব পাৰোঁ।